তো হাই গাইজ, আজি আমি আলোচনা কৰিম যিটো এছে এইবাৰ ইংলিছ এক্সামত আপোনাৰ আহিব, সেইটো হ'ল জুবিন গাৰ্গৰ বিষয়ে। আৰু জুবিন দাৰ বিষয়ে এইটো অহাৰ চান্সেছটো বহুত বেছি আছে এইবাৰ HSLC এক্সামত। তো ফাৰ্ষ্ট আমি কুৱেশ্যনটো চাই ল'ব পাৰোঁ যে এছে এনেকৈ আহিব পাৰে, ৰাইট এন এছে অন জুবিন গাৰ্গ, বা বেলেগ আপোনাৰ অপশ্যন দিব পাৰে। সেইটো 5 মাৰ্কছৰ কাৰণে আহিব। আৰু এনেকৈ এনচাৰত আমি এনেকৈ লিখিব লাগিব যে আমি টাইটেলটোত দিব পাৰোঁ জুবিন গাৰ্গ দ্য প্ৰাইড অফ আছাম, বা দ্য হাৰ্ট থ্ৰব অফ আছাম বুলি আমি দুটাৰ ভিতৰত এটা অপশ্যন দিব পাৰোঁ। আৰু এই পইণ্টকেইটা মই এনেই আগত লিখি লৈছোঁ, এইকেইটাৰ বিষয়ে আমি লিখিম। আৰু ফাৰ্ষ্ট আমি ইন্ট্ৰডাকশ্যন দিম, তাৰপিছত আমি দিম আৰ্লি লাইফ এণ্ড হিজ মিউজিকেল জাৰ্নি। থাৰ্ড পইণ্ট আমি দিম এ ভাৰ্চেটাইল টেলেণ্ট অৰ এ জেনেৰেশ্যনেল টেলেণ্ট বুলিও দিব পাৰি। ফ'ৰ্থ পইণ্টটো আমি লিখিম ছ'চিয়েল কণ্ট্ৰিবিউশ্যনছ এণ্ড ৰেকগনিশ্যন। আৰু লাষ্ট আমি কনক্লুজন দি এইটো এছেটো শেষ কৰিম। তো এইটো আমাৰ 5টা পইণ্টৰ ওপৰত আমি এছেটো লিখিম। তো ফাৰ্ষ্ট আপোনালোকে চাব পাৰে ইন্ট্ৰডাকশ্যনত আমি লিখিম জুবিন গাৰ্গ ৱাজ দ্য মষ্ট লাভড এণ্ড ৰেছপেক্টেড আৰ্টিষ্ট অফ আছাম, popularly known as the Humming King. He was a symbol of music, culture, and pride for every Assamese. He was the heartthrob of Assam. He introduced the Assamese music and culture not only in India but to the world. He has millions of fans around the world. His soulful voice, humble nature, and fearless personality made him a legend whose influence went far beyond entertainment. তো এইখিনি আমি প্ৰথমতে অসমীয়াটো কিছুমান বস্তু মনত ৰাখিম, আৰু যাতে আমাৰ স্পেলিংটো মিষ্টেক নহয় সেইটো বিষয়ে আপোনালোকে ধ্যান ৰাখিব, যাতে আপোনালোকে ধুনীয়াকৈ লিখিব পাৰে। তো এইখিনি পইণ্ট মই লিখিছোঁ, আৰু ফাৰ্ষ্ট ইন্ট্ৰডাকশ্যনত এইখিনি লিখিলে যথেষ্ট হ'ব। আপোনালোকে কিবা এড কৰিব খুজিলে এড কৰিব পাৰে। তো মিনিমাম 4টাৰ পৰা 5টা লাইন লিখিব ইন্ট্ৰডাকশ্যনত। তো ছেকেণ্ড পইণ্টলৈকে আমি আহোঁ। তো ছেকেণ্ড পইণ্ট হ'ব আৰ্লি লাইফ এণ্ড মিউজিকেল জাৰ্নি। তো ইয়াতে আমি লিখিছোঁ জুবিন গাৰ্গ ৱাজ বৰ্ণ অন November 18, 1972 ইন তুৰা, মেঘালয়া। এইটো বহুত ইম্পৰ্টেণ্ট হয়, তেওঁ ক'ত জন্ম হৈছিল বা কোন জেগাত জন্ম হৈছিল এইটো লিখিব। হি গ্ৰু আপ ইন এ ফেমিলি ডেট লাভড মিউজিক এণ্ড আৰ্ট। হি ৱাজ গাইডেড বাই হিজ মাদাৰ ফ্ৰম এন য়াং এজ, দেন হি ষ্টাৰ্টেড ছিংগিং। His debut album Anamika in 1992 made him an overnight star in Assam. Then he became famous all over India with his Bollywood song Ya Ali from film Gangster. In his lifetime, he sang more than 38,000 songs in over 40 different languages. তো এইটো ছেকেণ্ড পইণ্টটো আমি লিখিছোঁ, আৰু ইয়াৰ ভিতৰত আপোনালোকে কিছুমান মনত ৰাখিব। আৰু বেচিকেলি আপোনালোকে ইয়াতে বহুত কিবা কিবি এডো কৰিব পাৰে, কিন্তু এইখিনি লিখিলেও যথেষ্ট হ'ব। তাৰপিছত থাৰ্ড পইণ্টটো আমি লিখিছোঁ এ ভাৰ্চেটাইল টেলেণ্ট অৰ এ জেনেৰেশ্যনেল টেলেণ্ট বুলিও আপোনালোকে লিখিব পাৰে। ইয়াতে আমি লিখিছোঁ জুবিন গাৰ্গ ৱাজ এ ভাৰ্চেটাইল ছিংগাৰ। হি sang various types of song and could play 10 different types of musical instruments. But he was not only a great singer, also a music composer, lyricist, actor, filmmaker, and a poet. তো ইয়াতে আমি কি লিখিছোঁ যে তেওঁ কেৱল মাত্ৰ এজন গায়ক নাছিল, তেওঁ এজন এক্টৰো আছিল, এজন মিউজিক কম্প'জাৰো আছিল। লিৰিচিষ্ট মানে হ'ল যিসকলে গানৰ লিৰিক্সবিলাক লিখে, তেওঁক লিৰিচিষ্ট বুলি কোৱা হয়। ফিল্ম মেকাৰ, তেওঁ মুভিও বনাইছে, বিভিন্ন ধৰণৰ অসমীয়া মুভি বনাইছে। আৰু এজন পয়েট, এজন কবিও আছিল তেওঁ। তো এইখিনি আমি লিখিছোঁ ইয়াতে। আৰু ইয়াতে এড কৰা হৈছে হিজ পপুলাৰ ছংছ লাইক মায়াবিনী, মন যায়, ৰৈ ৰৈ বিনালে, টাচড, মিলিয়নছ অফ হাৰ্টছ, এণ্ড হিজ ফিল্মছ লাইক মিছন চাইনা, কাঞ্চনজংঘা এটচেট্ৰা গেভ এ নিউ লাইফ টু আছামিজ চিনেমা। তো তেওঁৰ বিভিন্ন ধৰণৰ গান যেনেকৈ মায়াবিনী হ'ল, মন যায় হ'ল, বা লেটেষ্ট ছং যেনেকৈ ৰৈ ৰৈ বিনালে, এইবিলাক গানে কোটি কোটি মানুহৰ মন চুইছে। আৰু তেওঁৰ ফিল্ম যিবিলাক তেওঁ বনাইছে সেইবিলাক হ'ল মিছন চাইনা, কাঞ্চনজংঘা এটচেট্ৰা। যেতিয়া অসমীয়া চিনেমাৰ ইমান এটা ক্ৰেজ হোৱা নাছিল, বা অসমীয়া চিনেমাটো দিন দিন ডাউনফলত যাই আছিল, তেতিয়াতো তেওঁৰ এইবিলাক মুভিয়ে
অসমীয়া চিনেমাক নিউ লাইফ মানে নতুন জীৱন প্ৰদান কৰিছিল তো এইটো আমি থাৰ্ড পইণ্টত লিখিছোঁ কিবা এড কৰিলে এড কৰিব পাৰে বা এইখিনি লিখিলেও যথেষ্ট হ'ব তাৰপিছত ফৰ্থ পইণ্ট লিখিছোঁ ছ'চিয়েল কণ্ট্ৰিবিউশ্যনছ এণ্ড ৰেকগনিশ্যন তোৰ মানে সামাজিক কি কি তেওঁ কাম কৰিছিল আৰু কি কি তেওঁ ৰেকগনিশ্যন পাইছিল কি কি এৱাৰ্ড পাইছিল বা কিছুমান তেওঁ সন্মানিত কৰা হৈছিল বিভিন্ন বস্তু দি সেইটো বস্তু লিখা হৈছে তো ইয়াতে লিখিছোঁ জুবিন গাৰ্গ ৱাজ ডিপলি ইনভলভড ইন ছ'চিয়েল ৱৰ্ক তো আমি সকলোৱে জানো যে জুবিন দা বিভিন্ন ধৰণৰ ছ'চিয়েল ৱৰ্ক বিভিন্ন ধৰণৰ মানুহক হেল্প কৰা কামত তেওঁ আগৰ পৰাই মানে তেওঁ কৰিছিল আৰু ইয়াতে লিখিছোঁ হি হেল্প ফ্লাড ভিক্টিমছ অৰ আদাৰ্ছ হু নিডেড ছাপৰ্ট তেওঁ সদায় মানে যিসকল মানে মানুহ ফ্লাড ভিক্টিমছ আছিল বা যিসকলক তেওঁ মানে সহায়ৰ জৰুৰত আছিল বা সহায়ৰ দৰকাৰ আছিল তেওঁ জুবিন দাই তেওঁক সহায় কৰিছিল এনকাৰেজড য়াং আৰ্টিষ্ট তেওঁ সদায় য়াং আৰ্টিষ্টবোৰক মানে এনকাৰেজ কৰিছিল তেওঁলোকক মটিভেশ্যন দিছিল তেওঁলোকক মানে বিভিন্ন বস্তু শিকাইছিল এণ্ড অফেন স্প'ক এগেইনষ্ট ইনজাষ্টিছ তেওঁ ইনজাষ্টিছ কেতিয়াও সহ্য কৰা নাছিল আৰু তেওঁ মানে ইনজাষ্টিছৰ এগেইনষ্টত মাত উঠাইছিল হিজ কাইণ্ডনেছ ৱাজ এজ গ্ৰেট এজ হিজ টেলেণ্ট তেওঁৰ যিটো মন আছিল তেওঁৰ যিটো মানুহৰ প্ৰতি ভাৱ আছিল সেইটো তেওঁৰ যিটো গানৰ টেলেণ্ট আছিল সিমানেই আছিল বুলি কোৱা হৈছে ইয়াতে হি ৱাজ এ চিম্বল অফ ষ্ট্ৰেংথ ফৰ দ্য পিপল অফ আছাম তো অসমৰ মানুহৰ বাবে এটা মানে শক্তি আছিল তেওঁ শক্তিৰ মানে এটা চিম্বল আছিল লাষ্টত আমি লিখিছোঁ হি ৱন মেনি এৱাৰ্ডছ ইনক্লুডিং বেষ্ট প্লেবেক ছিংগাৰ বেষ্ট ছিংগাৰ মেল এণ্ড দ্য নেশ্যনেল ফিল্ম এৱাৰ্ড ফৰ দিছ ৱণ্ডাৰফুল ৱৰ্ক তো বিভিন্ন ধৰণৰ ৱণ্ডাৰফুল ৱৰ্ক মানে মিউজিকত কাম কৰাৰ বাবে বিভিন্ন ধৰণৰ মুভি বনোৱাৰ বাবে বা বিভিন্ন গান গোৱাৰ বাবে তেওঁ মানে বেষ্ট প্লেবেক ছিংগাৰ বেষ্ট য়াং আৰ্টিষ্ট এইবিলাক তেওঁ এৱাৰ্ড পাইছিল আৰু নেশ্যনেল ফিল্ম এৱাৰ্ডো তেওঁ পাইছিল আচ্ছা ইন মিউজিকত বিভিন্ন ধৰণৰ কাম কৰাৰ বাবে জুবিন গাৰ্গ ইউজড হিজ ফেম টু হেল্প আদাৰ্ছ এণ্ড অলৱেজ ষ্টেড ক্ল'জ টু হিজ ৰুটছ তো জুবিন গাৰ্গে সদায় যিটো তেওঁৰ এটা নাম আছিল সেই নামটো বেলেগক সহায় কৰিবৰ কাৰণে ইউজ কৰিছিল সেইটো কেতিয়াও মিছ ইউজ কৰা নাছিল কনক্লুজন আমি লিখিছিলোঁ Sadly, the humming king Zubin Garg passed away on 19 September 2025 in Singapore. এইটো আমি সকলোৱে জানো যে 19 ছেপ্টেম্বৰৰ দিনা তেওঁ এই পৃথিৱীৰ পৰা গুচি গৈছিল Over 1.5 million people gathered for Zubin Garg's funeral in Guwahati. It was the largest funeral gathering in the world. Fourth largest funeral gathering in the world. এইটো আমি সকলোৱে জানো যেটো লিমকা মানে বুক অফ ৰেকৰ্ডছত এইটো দৰ্জিত হৈছিল It showed the deep love of the people for their iconic singer and proved he will always be remembered in everyone's heart. আৰু পাঁচটা পইণ্ট ধুনীয়াকৈ লিখিলে আপোনালোকে 5 নম্বৰ ডাইৰেক্টলি পাব ইয়াতে কোনো ধৰণৰ কোনো ধৰণৰ প্ৰব্লেম নহয় আপোনালোকে যদি এইখিনি লিখে আৰু এইটো আহাৰ চান্সেছ বহুত বেছি আছে তো এইটো মই ধুনীয়াকৈ প্ৰিপেয়াৰ কৰি দিলোঁ আৰু আপোনালোকে ইয়াৰ পৰা ধুনীয়াকৈ লিখি ল'ব পাৰিব আৰু কিবা অসুবিধা হ'লে কমেণ্টত জনাব আৰু কিবা নেক্সট কুৱেশ্যন এনচাৰ লাগিলে বা বিভিন্ন ধৰণৰ ইংলিছৰ বা মেথছৰ বা ছায়েন্সৰ যিকোনো প্ৰশ্ন বা লাগিলে বা কিছু ইম্পৰ্টেণ্ট লাগিলে আপোনালোকে জনাব থেংক ইউ ভিডিঅ'টো ভাল লাগিলে নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ এটা মাৰি দিব